চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো মিয়াক বাংলাদেশ পাৰ কৰি দিয়াৰ ক্ষমতা নাই কাৰো আৰু সেই সকল ভাৰতীয় নাগৰিক চ্যালেঞ্জ কৰিছো যিমান মেচিন আছে লগাই দিয়ক এজনো বাংলাদেশী উলিয়াব নোৱাৰিব এই বৃহৎ মন্তব্য কৰা হৈছে এটা দেখিবলৈ পোৱা গৈছে উজনিৰ একাংশ দল সংগঠনে আৰম্ভ কৰিছে উজনিৰ পৰা মিয়াক সেনা অভিযান আৰু ঘৰে ঘৰে বিচাৰি গলিয়ে গলিয়ে বিচাৰি মিয়াক উজনি এৰিবলৈ এতিয়া দাবী ধমকি প্ৰদান কৰিছে একাংশ দল সংগঠনে আৰু তাৰ বিৰুদ্ধে এতিয়া আমছু গৰজি উঠিছে আমছুৱে প্ৰকাশ কৰিছে যে ভাৰতীয় সংবিধানে সকলোকে সমান অধিকাৰ দি থৈছে ভাৰতৰ যিকোনো প্ৰান্তলৈ সকলো লোক যাব পাৰে নাগৰিক আৰু সমান্তৰালভাৱে কাম কৰাৰ অধিকাৰ আছে ভাৰতীয় নাগৰিকৰ যে সকলৰ ওপৰত উচ্ছেদ চলোৱা হৈছে যি সকলক উজনিৰ পৰা খেদা হৈছে সেই সকল লোকক মেচিন লগাই আপোনালোকে চেক কৰক চ্যালেঞ্জ কৰিছো এজনো বাংলাদেশী আপোনালোকে উলিয়াব নোৱাৰিব আৰু বাংলাদেশী নহলে সেই সকলক সীমা বাহিৰ কৰি দিবলৈ কাৰো ক্ষমতা নাই এনেদৰে মন্তব্য প্ৰকাশ কৰা হৈছে এই মুহূৰ্তত সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো মিয়াক বাংলাদেশ পাৰ কৰি দিয়াৰ ক্ষমতা নাই চ্যালেঞ্জ কৰিছো যিমান মেচিন আছে লগাই দিয়ক এজনো বাংলাদেশী উলিয়াব নোৱাৰিব সংবিধানে সকলোকে অধিকাৰ দিছে উজনিত মিয়াক অত্যাচাৰ কৰিলে নহব উজনি অসমত মিয়াক সেনা অভিযানক লৈ সৰব হৈ পৰিছে সংখ্যালঘু সংগঠন আমছু এতিয়া দেখিবলৈ পোৱা গৈছে উজনিৰ একাংশ দল সংগঠনে ঘৰে ঘৰে অভিযান চলাইছে উজনিৰ পৰা মিয়াক সেনাৰ বাবে দল সংগঠনে উল্লেখ কৰিছে উজনিত মিয়াৰ নুম এডালো কোনো কাৰণত থাকিবলৈ দিয়া নহব আৰু সেই অভিযানৰ পাছতে 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছিল দল সংগঠনে উজনি এৰাৰ বাবে মিয়াক আৰু তাৰ পাছতে 24 ঘণ্টাৰ পাছত বেটেৰে কুবাই কুবাই উজনিৰ পৰা মিয়াক খেদিম বুলি হুংকাৰ প্ৰদান কৰা হৈছিল আৰু সেই হুংকাৰৰ পাছতে এতিয়া সংখ্যালঘু সংগঠন আমছু গৰজি উঠিছে আমছুৱে উল্লেখ কৰিছে যি সকলক উচ্ছেদ চলোৱা হৈছে যি সকলৰ ওপৰত অত্যাচাৰ কৰা হৈছে যি সকল মিয়াক উজনিৰ পৰা খেদিবলৈ লোৱা হৈছে মেচিন লগাই আপোনালোকে চেক কৰক এজনো বাংলাদেশী উলিয়াব নোৱাৰিব এজনো বাংলাদেশী নাপাব সেই সকলৰ মাজত সেই সকল ভাৰতীয় নাগৰিক আৰু ভাৰতীয় সংবিধানে এতিয়া সকলোকে সমান অধিকাৰ প্ৰদান কৰিছে ভাৰতীয় নাগৰিক সকলো স্থানলৈ যাব পাৰে ভাৰতীয় নাগৰিকে সকলো স্থানত গৈ কাম কৰাৰ অধিকাৰ প্ৰদান কৰিছে সংবিধানে এই ক্ষেত্ৰত এনেদৰে বাছি বাছি অত্যাচাৰ কৰিলে নহব মুখ্যমন্ত্ৰী গৰাকীও মিয়াৰ ওপৰত এনেদৰে অত্যাচাৰ শীঘ্ৰেই বন্ধ কৰিব লাগে ভাৰতীয় সংবিধান অনুসৰি সকলোৰে সমান অধিকাৰ আছে উজনিত মিয়াক সেনা অভিযানৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে এনেদৰেই আমছু সংখ্যালঘু দল সংগঠন এতিয়া গৰজি উঠিছে উজনিৰ মিয়াক সেনা অভিযানক লৈ মিয়াক সেনা অভিযানৰ বিৰুদ্ধে এতিয়া মাত মাতিবলৈ আৰম্ভ কৰিছে তেওঁ কৈছে যে বাছি বাছি মিয়াসকলক অত্যাচাৰ কৰিলে নহব সমান্তৰালভাৱে যি সকলক আপোনালোকে বাংলাদেশী বুলি কৈ আছে সেই সকলক মেচিন লগাই আপোনালোকে চেক কৰক মই চ্যালেঞ্জ কৰিছো এজনো বাংলাদেশী উলিয়াব নোৱাৰিব এনেদৰে মন্তব্য কৰা হৈছে আমছুৰ তৰফৰ পৰা উজনিৰ একাংশ দল সংগঠনে এতিয়া ঘৰে ঘৰে গৈ বস্তিয়ে বস্তিয়ে গৈ মিয়াক সেনা অভিযান আৰম্ভ কৰিছে কোনো কাৰণত উজনিত মিয়াৰ নুম এডালত থাকিবলৈ দিয়া নহব বুলি মন্তব্য প্ৰকাশ কৰা হৈছে আৰু 24 ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে উজনি এৰিবলৈ মিয়াক কোনো কাৰণত ভাড়া ঘৰতো মিয়াক থাকিবলৈ দিয়া নহব উজনিত এতিয়া ভাড়া ঘৰে গৈ উজনিৰ একাংশ দল সংগঠনে অভিযান চলাইছে আৰু তাৰ মাজতে আমছুৱে বৃহৎ মন্তব্য কৰিছে আমছুৱে মন্তব্য কৰিছে যে মিয়াক বাংলাদেশ পাৰ কৰি দিয়াৰ ক্ষমতা কাৰো নাই যদিহে বিদেশী নাগৰিক নহয় সেই সকলক অসমৰ পৰা খেদি পঠিওৱাৰ কাৰো ক্ষমতা নাই বুলি উল্লেখ কৰিছে চ্যালেঞ্জ কৰিছো যিমান মেচিন আছে লগাই দিয়ক এজনো বাংলাদেশী আপোনালোকে উলিয়াব নোৱাৰিব সংবিধানে সকলোকে সমান অধিকাৰ দিছে উজনিত মিয়াক অত্যাচাৰ কৰিলে নহব উজনি অসমত মিয়াক সেনা অভিযানক লৈ আমছু এতিয়া এনেদৰে সৰব হৈ পৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত মন্তব্য আছে মন্তব্য আগবঢ়াইছো 30 বছৰ আগৰ প্ৰতিজন ভাৰতীয় নাগৰিকক অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ঘূৰাৰ অধিকাৰ ভাৰতীয় সংবিধানে আমাক দিছে ইয়াত কোনো বাধা দিব নোৱাৰে
আমি সকলো ঠাইতে ঘূৰিব পাৰোঁ, সকলো ঠাইতে চলিব পাৰোঁ। ইয়াত কোনেও আক্ৰমণ কৰি কোনেও তুচ্ছ তাচ্ছিল্য কৰি ইয়াত বাধা দিব নোৱাৰিব, এইটো স্পষ্ট। কিন্তু একাংশই এতিয়া এনেকুৱা হৈছে যে উজনি অসমত, বিশেষকৈ উজনি অসমত কাম কৰিব যোৱা বা এনেই তেওঁলোকে কাম কৰিব যোৱা নাই, হয়তো কোনোবাই তেওঁলোকক কাম কৰিবলৈ লৈ গৈছে, ব্যৱসায় সংক্ৰান্তত গৈছে, সেইসকল মানুহক মিয়া যিটো শব্দ, সেইটো সন্মানীয় শব্দ, সেই শব্দটো এটা অপব্যাখ্যা কৰি সেইখিনি নিৰহী মানুহৰ ওপৰত যি অন্যায় আৰু অত্যাচাৰ কৰি আছে। আৰু অসমৰ বিশেষকৈ সকলোৰে নহয়, একাংশ বৌদ্ধিক মহল, একাংশ সংবাদ মাধ্যমে যি ধৰণে সংবাদসমূহ প্ৰচাৰ কৰি আছে আৰু যি ধৰণে এই মানুহখিনিৰ অত্যাচাৰত একাংশই অট্টহাসি মাৰি আছে, এইটো কিন্তু অসমৰ কাৰণে, অসমীয়া সমাজ জীৱনৰ কাৰণে, আমি মানৱ সমাজৰ কাৰণে কিন্তু ভাল লক্ষণ নহয়। এই সময়ত নিৰহী মানুহৰ ওপৰত যি অন্যায় আৰু অত্যাচাৰ কৰা হৈছে, এফালে উচ্ছেদটো চৰকাৰে কৰি আছে দানৱীয় ৰূপত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দানৱীয় ৰূপত অসমৰ সংখ্যালঘু সমাজক আমি আৰু তুমি এই শব্দবোৰেৰে ভাগ কৰিছে। আজি অসম বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলৰ কেইবাখনো মছজিদ শ্বহীদ কৰি দিয়া হ'ল, কেইবাটাও ঈদগাহ শ্বহীদ কৰি দিয়া হ'ল, হাজাৰ হাজাৰ ল'ৰা ছোৱালীৰ মুখৰ ভাত কাঢ়ি ল'লে, হাজাৰ হাজাৰ মানুহক গৃহহীন কৰিছে। তেনে এটা অৰাজক বিভীষিকাময় অমানৱীয় পৰিস্থিতিৰ সৃষ্টি কৰি হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৰ ওপৰত অত্যাচাৰ কৰি আছে। আৰু এই কাৰ্যটোক আমি দেখিছোঁ যে মিয়া কোনোবাই কৈছে বাংলাদেশ পাৰ কৰাই দিয়ে, কোনো ভাৰতীয় নাগৰিকক কোনোবাই বাংলাদেশ পাৰ কৰি দি আহিব ক্ষমতা আছে নেকি? মুখ্যমন্ত্ৰী অবৈধভাৱে বহু মানুহক, অন্যায়ভাৱে বহু মানুহক বৰ্ডাৰ পুলিচ আৰু ফৰেনাৰ্ছ ট্ৰিব্যুনেলছৰ জৰিয়তে বৰ্ডাৰত পুছবেক কৰি উভতাই আনিছে। এই কথাখিনিও এই সংগঠনসকলে বুজা উচিত যে ভাৰতবৰ্ষত আইন আছে, সংবিধান আছে, এজন মানুহক ক'লেই বাংলাদেশী হৈ নাযায়। আৰু যিসকলক অত্যাচাৰ কৰা হৈছে, মই চেলেঞ্জ কৰিছোঁ অসমৰ সকলো মানুহে, যিসকলে সন্দেহ কৰে তেওঁলোকে যিমান মেচিন আছে লগাই দিয়ক, এজন বিদেশী যদি উলিয়াই দিব পাৰে তেনেহ'লে তেওঁলোকে দেখুৱাই দিয়ক। কিন্তু এজনো বিদেশী নহয়, এজনো সন্দেহজনক নাগৰিক নহয়। চৰকাৰী মাটি দখল কৰিব, চৰকাৰী মাটিত বসবাস কৰিব পাৰে, এইটো ডাঙৰ কথা নহয়। চৰকাৰী মাটিত কেৱল ধৰ্মীয় সংখ্যালঘুসকলে বসবাস কৰা নাই। আজিলৈকে মুখ্যমন্ত্ৰীয়ে শ্বেতপত্ৰ প্ৰকাশ কিয় নকৰিল? পাহাৰত যদি অসমত ডিজিপি আছেনে নাই? অসমত জন্মগ্ৰহণ